Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে BA BSc BCom ইতিমধ্যে আপোনালোকে কমপ্লিট কৰিছে বা পাস কৰিছে সেইসকলৰ কাৰণে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু ইয়াত আপোনালোকক মই যেহেতু আপোনালোকে মোক সুধিছিল যে BA BSc BCom যিসকল অৰিজিনেল সাৰ্টিফিকেট যেটো আছে বা MA হওক বা বিভিন্ন ধৰণৰ যিবিলাক ডিগ্ৰী ডিপ্লোমা আছে আটাইবিলাকৰ যি সাৰ্টিফিকেটৰ যেটো অৰিজিনেল সাৰ্টিফিকেট সেই অৰিজিনেল সাৰ্টিফিকেট যদি এপ্লাই কৰা হয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্ডাৰত তেতিয়া হলে হেতু আসলতে কোৰ পৰা সংগ্ৰহ কৰিব লাগিব আৰু কিমান দিন মান সময় লাগে আপোনালোকৰ সেই সাৰ্টিফিকেটখন পাবৰ কাৰণে এই প্ৰশ্ন দুটা আসলতে খুব বেছিকৈ মোৰ আহিছিল গতিকে আপোনালোকক মই এই দুটা প্ৰশ্নৰ উত্তৰ এই ভিডিঅ'টি দিবৰ বাবে চেষ্টা কৰিম আৰু যিমান পাৰো আপোনালোকক সঠিক ইনফৰমেশন যেহেতু মই প্ৰভাইড কৰিম সো আপোনালোকে সম্পূৰ্ণ বিশ্বাস কৰিব পাৰে আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম যদি মোৰ ওচৰত আছে এপ্লাই কৰা আপোনালোকক প্ৰথমতে জনাও যে আপোনালোকৰ এপ্লাই কৰাৰ পাছত আসলতে কিমান দিন লাগে যেহেতু আপোনালোকে সুধিছিল সো এপ্লাই কৰাৰ পাছত আপোনালোকৰ প্ৰায় 2 মাহ মান বা 3 মাহ মান সময় আপোনালোকৰ লাগিব সেই সাৰ্টিফিকেটখন বা অৰিজিনেল সাৰ্টিফিকেটখন পাবৰ কাৰণে আৰু যেতিয়া আপোনালোকে সেই সাৰ্টিফিকেটখন যেতিয়া আপোনালোকে এপ্লাই কৰাৰ পাছত আপোনালোকৰ যেটো এপ্লিকেশন পৰ্টেল আছে অৰ্থাৎ আপোনালোকৰ যেটো সাৰ্টিফিকেট পৰ্টেল আছে তাৰ পৰা যেহেতু আপোনালোকে এপ্লাই কৰিব লাগিব সো সাৰ্টিফিকেট পৰ্টেলত যেতিয়া এপ্লাই কৰিব তাতে আপোনালোকে দেখা পাব ৰেডি ফৰ কালেকশন বুলি আপোনালোকৰ তাত এটা অপচন আহিব সো সেই ৰেডি ফৰ কালেকশনত আপোনালোকে যেতিয়া দেখিব ৰেডি ফৰ কালেকশন আহিছে তেতিয়া আপোনালোকে সেই বস্তুটো আসলতে যেটো সাৰ্টিফিকেট আপোনালোকৰ ইস্যু হৈ যাব আৰু ইস্যু হৈ গৈছে বুলি আপোনালোকে গম পাই যাব এতিয়া দ্বিতীয় প্ৰশ্নটো আছিল যে আপোনালোকে সেই সাৰ্টিফিকেটখন পাব কেনেকৈ বা কোৰ পৰা আপোনালোকে সংগ্ৰহ কৰিব লাগিব আপোনালোকে হয়তো এনেকুৱা ধৰণৰ সুধে যে কলেজত পাব নে আপোনালোকে বেলেগ আনিবগে লাগিব তেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰশ্ন আছে নে ডাকঘৰত পাব সো আপোনালোকৰ গেটাৰথে মই জনাই থওঁ যে এই সাৰ্টিফিকেটখন যেতিয়া আপোনালোকৰ ৰেডি ফৰ কালেকশন যেতিয়া দেখাব তাৰ পিছত আপোনালোকে ইউনিভাৰ্সিটিৰ পৰা অৰ্থাৎ যেটো ইউনিভাৰ্সিটি আপোনালোক হয় সেই ইউনিভাৰ্সিটিৰ পৰা আপোনালোকে এই সাৰ্টিফিকেটখন কালেক্ট কৰিব লাগিব বা তাৰ পৰা আনিব লাগিব সাৰ্টিফিকেটখন নিজে গৈ আনিব পাৰে বা আপোনালোকে নিজে গৈ লৈ আহিব পাৰে বা আপোনালোকে ধৰক কাৰোবাক যদি অথৰাইজ লেটাৰ দিয়ে তেতিয়া হলে আপোনালোকে সেই সাৰ্টিফিকেটখন আনিব পাৰিব আপোনালোকৰ কথাটো এটো হৈছে যে আপোনালোকে যদি বেলেগক পঠিয়ায় তেতিয়া হলে তেওঁক আপোনালোকে লিখি মেলি দিব লাগিব নিজৰ সাইন কৰি কিনে যে মই ইয়াক অথৰাইজ কৰিছো দিবৰ কাৰণে সো তেতিয়াহে আসলতে আপোনাক সেই যিখন আসলতে সাৰ্টিফিকেট এখন আপোনালোকক দিব সো নহলে আপোনালোকক কিন্তু বেলেগক যদি পঠিয়ায় তেতিয়া হলে আপোনালোকক সাৰ্টিফিকেটখন যেহেতু প্ৰভাইড নকৰিব বা নিদিব এতিয়া আপোনালোকক সেই বস্তুটো কোড দেখুৱাব মই আপোনালোকক কৈছো যে যিসকল 2022 যিসকল কনভোকেশনৰ আগত যিসকল এপ্লাই কৰিছিল কনভোকেশনৰ আগত অৰ্থাৎ কনভোকেশনৰ নহয় কনভোকেশনৰ যিসকল আগৰ আছিল সেইসকলৰ সো ইয়াত সাৰ্টিফিকেট পৰ্টেলত ক্লিক কৰিব ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াত যত এন্টাৰ কৰিছিলে এন্টাৰ ইয়াত কৰিব কৰাৰ পাছত আপোনালোকৰ যেটো পেজ ইয়াত আপোনালোকে নিজৰ মেইল আইডিটো দিব মেইল আইডিটো দিয়াৰ পিছত মই দেখুৱাই দিছো সো আপোনালোকে এন্টাৰ কৰাৰ পিছত এনেকৈ আহিব আৰু ইয়াত আপোনালোকে যদি এপ্লাই কৰি থয় তেতিয়া হলে ইয়াত আপোনালোকক দেখুৱাব ভিউ এপ্লাইড সাইড মই ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখা পাই যাব ইয়াত সম্পূৰ্ণৰূপে সো ইয়াত দেখিছে আপোনালোকে যে ডিগ্ৰীৰ কাৰণে BA এটা অৰিজিনেল সাৰ্টিফিকেট এপ্লাই কৰা হৈছে ৰেডি ষ্টেটাস হৈছে ৰেডি ফৰ কালেকশন আপোনালোকৰ ৰেডি হৈ আছে এটো সো এই বস্তুটো আপোনালোকে ৰেডি ফৰ কালেকশন যেহেতু দিলে আপোনালোকে ইয়াত ৰেডি ফৰ কালেকশন দেখুৱাৰ লগে লগে গম পাই যাব যে আপোনালোকৰ সাৰ্টিফিকেট ৰেডি হৈ আছে আপোনালোকে মাথো আনিবগে লাগে সো ইয়াত আপোনালোকে লৈ যাব লাগিব এই একনলেজমেন্ট যেটো স্লিপ আছে সেই স্লিপখন লৈ যাব লাগিব আৰু তাৰ পিছত আপোনালোকে তাত গৈ কৈ দিলে হল বা হেখন আপোনালোকে দেখুৱাই দিব আৰু যদিহে আপোনালোকৰ ওচৰত আপোনালোকে যদি নিজে না যায় বেলেগ কাৰোবাক পঠিয়াইছে তেতিয়া হলে এটা এপ্লিকেশন বা এটা লেটাৰ লিখি কিনে আপোনালোকে তাত দি দিলে অটোমেটিক্যালি আপোনালোকক সাৰ্টিফিকেটখন দি দিব সো এটো হৈছে প্ৰসেস সম্পূৰ্ণ প্ৰসেসটো এয়া আৰু কিমান দিন সময় লাগে আপোনালোকৰ এটো এপ্লাই কৰোতে মই যেটো এপ্লাই কৰিছিলো এটো এপ্লাই কৰোতে আসলতে এপ্লাই কৰাৰ পিছত প্ৰায় 2 মাহ 3 মাহৰ সময় লাগিছিল যেহেতু ৰেডি ফৰ কালেকশন দেখুৱাবৰ কাৰণে সো তাৰ পিছত আসলতে এটো আসলতে ৰেডি হৈ গৈছে আৰু এতিয়া মই আনিব পাৰো আৰু যাবৰ কাৰণে ইউনিভাৰ্সিটি পৰা আনিব লাগিব মই গতিকে তালে গৈ আনিব লাগিব সো আপোনালোকেও তেনেকৈ কৰিব লাগিব গতিকে আশা কৰিলো আপোনালোকে গোটেই ভিডিঅটো বুজি পালে ভাল পালে যদি ভাল পালে ধন্যবাদ লাইক কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব কাষত থকা যেটো বেল আইকন হেতু প্ৰেছ কৰি ৰাখিব যিমান পাৰে সিমান শেয়াৰ কৰি দিয়ক যাতে যিসকল অৰিজিনেল সাৰ্টিফিকেট ভাবিছে এপ্লাই কৰিছে বা এপ্লাই কৰিবলৈ আছে তেওঁলোকে এপ্লাই কৰি ল'ব আৰু তেওঁলোকে আসলতে এটুক আনাৰ যেটো প্ৰসেস গোটেই কথাখিনি বুজি পাব সো আজিলৈ ইমানতে ৰাখিলো ধন্যবাদ